নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোক? কি খবৰ? ভালে আছে? যদি ভালে আছে তেন্তে বাৰু ঠিকে আছে। মই কিন্তু গছৰ তলত বহিবলৈ বাধ্য হৈ পৰিছোঁ। প্ৰখৰ গৰম, কিন্তু উপায়বিহীন হৈ এই ফেন চেনে কৃত্ৰিমতাক গুলি মাৰি এয়া গছ আমাৰ প্ৰাণৰ কাষত আছো। এই গছৰ তলত এইটোৱেই বাস্তৱ প্ৰাণ, কাৰণ এই গছৰ কাৰণে আমি জীয়াই আছো, হয়নে নহয়? এতিয়া হয় বুলি ক'ব কিন্তু গছ কাটিবলৈ কিন্তু 100 বাৰ চিন্তা কৰক। আজিৰ দিনটোৰ পৰাই, এই গৰমৰ দিনৰ পৰাই যে গছে যে মানুহৰ জীৱনৰ আশ্ৰয়স্থল হয়, আজি অনুভৱ কৰক দেই, কাৰণ গছেই মানুহৰ জীৱনৰ প্ৰাণ হয়। অক্সিজেন কাৰ্বন ডাই অক্সাইড, বুজিছে? গছে আমাক জীয়াই ৰাখিছে, বুজিছে? গতিকে গছ আমাৰ প্ৰাণ। যদি সেই প্ৰাণটোৱে যদি আপুনি কাটি দিয়ে, যদি প্ৰাণটোৱে আপুনি যদি কাটি দিয়ে আৰু যদি এচিত শুবলৈ যায়, কুলাৰত শুবলৈ যায়, তেতিয়াহ'লে লাষ্টিং 100 বছৰীয়া জীৱন গৈ যে আজি 50 বছৰীয়া হৈ গৈছে, এই কথা আপোনালোকে ভাবিছেনে নাই? কওকচোন বাৰু, ভাবিছেনে নাই? এচিত গাড়ীত ঘূৰিব পাৰে, ঘৰত এচি লগাব পাৰে, ধন টকা পইচা থাকিব পাৰে, কিন্তু আপোনাৰ জীৱন যে, আপোনাৰ কাল যে 100 বছৰীয়াৰ পৰা 50 বছৰলৈ নামি আহিছে শ্বেয়াৰ মাৰ্কেটৰ দৰে, এই কথাটো খবৰ ৰাখিছেনে নাই? যদি খবৰ ৰখা নাই, তেনে এই ভিডিঅ'টো আপোনালোকে চালে অলপ ভাল হ'ব। কাৰণ মই কোনো প্ৰাকৃতিক প্ৰেমী যদিও নহয়, কিন্তু প্ৰাকৃতিক ভাল পাওঁ। এইকাৰণে ভাল পাওঁ কাৰণ মই জানো গছ মানুহৰ প্ৰাণ। গছ অবিহনে এই পৃথিৱীত কোনো জীৱ, মানে উশাহ নিশাহ লোৱা বস্তু জীয়াই থাকিব নোৱাৰে। কাৰণ উশাহ নিশাতে আছে গছৰ আৰু জীৱৰ মিতিৰালি, গম পাইছে? গভীৰ সম্পৰ্ক। গতিকে গছৰ তলত গছে বতাহ দি আছে, গছে অক্সিজেন দি আছে, হয়নে নহয়? আমিও গছক দি আছো। এতিয়া ছাঁও দিছে গছে। আপোনালোকে এইটো নক'ব বিচনা দিছে গছে, এইটো নক'ব গছে আমাক কি দিছে আৰু চোফা দিছে, দামী দামী চোফা, এইবিলাক নক'ব। এইটো কওক, শুকান গছে আমাক শ্মশানত সহায় কৰিছে বুলি কওক। শুকান গছে আমাক কি কৰিছে? মৃত্যুৰ পিছত আমাক দহন কৰিছে। সেইটোতো সহায়ক হয় না, হয়নে নহয়? গতিকে সেইকাৰণে কৈছো, গছক ভাল পাওক ভাই, গছক ভাল পাওক। গছক ভাল নাপালে আপুনি পৃথিৱীক অৱজ্ঞা কৰা হ'ব আৰু পৃথিৱী ধ্বংস হ'ব, গম পাইছে? এনেই গছৰ তলত বহি বনাই দিছোঁ, কোনো কণ্টেণ্ট নাই। আৰু এই বিশেষ কণ্টেণ্ট যে আজিৰ সমাজ ব্যৱস্থাপনক এটা কিছু প্ৰযোজ্যবোধ আছে, সেইবাবেহে বনাইছোঁ, গম পাইছে? উস্তাদি মাৰি কিন্তু লাভ নাই, পিছত পস্তায়ো লাভ নাই। এতিয়াই পস্তাই লওক যে গছ মানুহৰ জীৱনৰ কাৰণে কিমান ইম্পৰ্টেণ্ট, কিমান গুৰুত্বপূৰ্ণ সম্পত্তি হয়, গম পাইছে? ধন টকা পইচা কিবা কিবি গাড়ী ঘোঁৰা সেইবিলাকতকৈ জটিল আৰু অতিতকৈ গুৰুত্বপূৰ্ণ বস্তু হৈছে গছ। এই গছৰ অবিহনে এই পৃথিৱী ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰে। গছ অবিহনে পৃথিৱী জীয়াই থাকিব নোৱাৰে। পৃথিৱী জীয়াই যেতিয়া থাকিব নোৱাৰে, মানুহ জীয়াই থাকিব নোৱাৰে। কোনো বস্তু, জীৱন থকা বস্তু জীয়াই থাকিব নোৱাৰে, গম পাইছে? গতিকে বেয়া নাপাব,
কাৰণ মই মুখেৰে কৈ ভাল পাওঁ পাইছে আৰু এই কথা বুজাটো আপোনালোকৰ কৰ্তব্য আৰু দায়িত্ব। ধন্যবাদ। জয় আই অসম।